চাৰিওদিশে কেৱল পানী আৰু পানী। বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এই দৃশ্য লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ। চেঁচা আৰু দুৰ্বাং নৈৰ বাঢ়নী পানীত মুহূৰ্ততে বুৰ গ'ল বিস্তীৰ্ণ অঞ্চল। ঘৰ দুৱাৰ বাৰী চোতাল সকলো পানীৰ তলত। নদী দুখনৰ সংহাৰী ৰূপৰ বাবে বিশেষকৈ ফুটাভোগ, আথানীবাৰী আৰু ৰামপুৰ অঞ্চল সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰিছে। বানৰ কবলত পৰা অঞ্চলকেইটাত স্বাভাৱিক জনজীৱন সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে, কাৰণ ঘৰৰ ভিতৰতো এতিয়া এককাল পানী। এয়া ২ নং ৰামপুৰত বানপানী। লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ ২ নং ৰামপুৰ গাঁওবাসীৰ অৱস্থা। ঘৰৰ ভিতৰত পানী। এয়া চৌকা উটুৱাই নিলে, ভিতৰত পাকঘৰত সোমাই। এই অৱস্থা ভিতৰত। ইফালে নাৰায়ণপুৰৰ এই বানৰ মাজতেই এক শোকাবহ ঘটনা পোহৰলৈ আহিছে। বালিজান নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ যোৱা এজন সন্ধানহীন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকজন নাৰায়ণপুৰ শিমলুগুৰিৰ প্ৰশান্ত দুৱাৰ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় শিমলুগুৰি আৰক্ষী আৰু SDR বাহিনীৰ যুটীয়া সহযোগত সুদীৰ্ঘ অভিযানৰ অন্তত অৱশেষত নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হ'ল প্ৰশান্ত দুৱাৰৰ মৃতদেহ। কেৱল লখিমপুৰেই নহয়, উজনিত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীতো জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰেণ্টটো আছে মানে চলি আছে যে